প্ৰিয় দৰ্শক, সমাগত 2026 বৰ্ষ প্ৰথম দিনটো আৰম্ভ হ'ব 2026 বৰ্ষৰ বৃহস্পতিবাৰৰ দিনটোত। গতিকে প্ৰিয় দৰ্শক, এই নৱবৰ্ষৰ প্ৰথম দিনটোত আপুনি ভুলতো কেতিয়াও এই তিনিটা কাম নকৰিব। লগতে এটা বস্তু যেনে তেনে ঘৰৰ সকলোৱে খাবলৈ নৱবৰ্ষৰ প্ৰথম দিনটোত চেষ্টা কৰিব। এই বস্তুটো যদি আপুনি এই দিনটোত খাই ল'ব পাৰে, তেতিয়াহ'লে আপুনি বছৰটোৰ বাবে খুব ভাল ফল পাব পাৰিব। শাস্ত্ৰৰ অনুসৰি এই বস্তুটো খোৱাটো অতি শুভ আৰু ফলদায়ক বুলি গণ্য কৰা হৈছে। বহুতো ৰোগ ব্যাধিৰ পৰাও এই বস্তুসমূহ খোৱাৰ ফলত গোটেই বছৰটোৰ বাবে ৰক্ষা পাব পাৰি বুলিও কোৱা হৈছে শাস্ত্ৰত। গতিকে আপুনি ভুলতো এই তিনিটা কাম নকৰাকৈ থাকিব আৰু এই বস্তুটো যেনে তেনে খাবলৈ ঘৰৰ সকলোৰে সৈতে চেষ্টা কৰিব। এই ভিডিঅ'টোত আমি সুন্দৰভাৱে আপোনালোকৰ লগত শ্বেয়াৰ কৰিম আপুনি কোনসমূহ কাম নতুন বছৰৰ প্ৰথম দিনটোত কৰাটো উচিত নহয় আৰু কি বস্তু আপুনি এই দিনটোত খোৱাটো অতি শুভ আৰু ফলদায়ক। গতিকে আপুনি ভিডিঅ'টো সম্পূৰ্ণকৈ কেৱল চাই থাকিব। যদি বছৰটোৰ বাবে আপুনি সুফল পাব বিচাৰে, তেন্তে ভিডিঅ'টো আধৰুৱা নকৰিব। চাবলৈ যদি ভিডিঅ'টো আৰম্ভ কৰিছে শেষ পৰ্যন্ত চাব, নহ'লে আপুনি গোটেই বছৰটোৰ বাবে অশুভ ফল লাভ কৰিব। নজনাকৈ নুবুজাকৈ আপুনি কিছুমান এনেকুৱা ভুল কাম কৰিলে আপুনি যিমানেই কষ্ট নকৰিব নতুন বছৰটোত, আপুনি যিমানেই টকা পইচা উপাৰ্জন নকৰিব, আপোনাৰ এফালে আহিলে আনফালে ৰৈ নথকা হৈ হাতৰ পৰা গুচি যাব, অৰ্থাৎ খৰচা হৈ যাব। লগতে বহুতো বিপদ বিঘিনিয়ে আপোনাৰ ঘৰখনক, আপোনাৰ জীৱনটোক আগুৰি ধৰিব, যাৰ ফলত আপুনি আৰ্থিক উন্নতি কোনোদিন হ'ব নোৱাৰিব। কৰ্মত লোকচান হ'ব, ব্যৱসায়ত আপোনাৰ উপাৰ্জন পূৰ্বতকৈও কমিবলৈহে আৰম্ভ কৰিব। সেইবাবেই বছৰৰ প্ৰথম দিনটো যদি আপুনি ভাল কামেৰে আৰম্ভ কৰিব পাৰে, এনে কাম নকৰাকৈ আৰম্ভ কৰে দিনটো, তেতিয়াহ'লে গোটেই বছৰটোৰ বাবে আপোনাৰ বাবে অতি শুভ বুলি কোৱা হৈছে। গতিকে ভিডিঅ'টোৰ মাজলৈ আগবঢ়াৰ পূৰ্বে কমেণ্টত আপোনাৰ আৰাধ্য দেৱতাৰ নাম অৱশ্যেই লিখিব। লগতে এটা ভিডিঅ'টো লাইক কৰি আমাৰ ভিডিঅ' বনোৱাত মনোবল বঢ়াব বুলি আশা কৰিছোঁ। আৰু যদি প্ৰথমবাৰৰ বাবে এই চেনেলটোৰ ভিডিঅ' চাইছে, তেন্তে এই চেনেলটো অৱশ্যেই ছাবস্ক্ৰাইব কৰি ৰাখিব। স্বাভাৱিকতে এটা নতুন বৰ্ষ কেৱল এক বৰ্ষ পৰিৱৰ্তনেই নহয়, বহু লোকৰ বাবে এয়া জীৱনটো নতুনকৈ আৰম্ভ কৰাৰ এক প্ৰতিজ্ঞা। অৰ্থাৎ প্ৰিয় দৰ্শক, নতুন বছৰত নতুন চিন্তা আৰু ইতিবাচক পৰিৱৰ্তনৰ সময় হিচাপে গণ্য কৰে একাংশ লোকে। কিন্তু শাস্ত্ৰৰ অনুসৰি শুভ ফল পাবলৈ হ'লে আপুনি কিছুমান কৰ্ম কৰাৰ পৰা প্ৰথম দিনটোত বিৰত থাকিব লাগিব। অন্যথা গোটেই বছৰটোৰ বাবে আপুনি অশুভ ফল পাব। নিগেটিভ শক্তিহে আপুনি পাব। ইতিবাচক শক্তিৰ বিপৰীতে নেতিবাচক শক্তিহে আপোনাৰ জীৱনলৈ আহিব। নেতিবাচক শক্তিৰ প্ৰভাৱ পৰিলে আপোনাৰ জীৱনত সমস্যাই আগুৰিহে ধৰিব। সেইবাবেই আমাক লাগে ইতিবাচক শক্তি। গতিকে ইতিবাচক শক্তি পাবলৈ হ'লে নতুন বছৰ প্ৰথম দিনটোত অৰ্থাৎ 1 জানুৱাৰীৰ দিনটোত এইসমূহ কাম এতিয়াও কৰাটো উচিত নহয়। ধৰ্মীয় শাস্ত্ৰ আৰু জ্যোতিষ শাস্ত্ৰৰ অনুসৰি কোৱা হৈছে, বছৰৰ প্ৰথম দিনটোত কৰা এই ভুলসমূহে আপোনাক গোটেই বছৰটোত আপোনাৰ পাৰিবাৰিক জীৱনৰ লগত সমস্যা তথা আপোনাৰ আৰ্থিক সমস্যা, মানসিক সমস্যাৰ সৃষ্টি কৰিব পাৰে। এই ভুলসমূহনো কি আপুনি জানি লোৱাটো আপোনাৰ বাবে খুবেই আৱশ্যক। কেৱল প্ৰিয় দৰ্শক, সৰু সৰু এই ভুলসমূহ কৰাৰ ফলত আপোনাৰ জীৱনটোতেই নহয়, আপোনাৰ ঘৰখনৰ প্ৰতিজন সদস্যৰ জীৱনতেই ইয়াৰ প্ৰভাৱ পৰিব। ঘৰখনৰ সুখ সমৃদ্ধি নাইকিয়া হৈ হাই কাজিয়া বিবাদৰ সৃষ্টি হ'বলৈ লাহে লাহে আৰম্ভ কৰিব। এইবাবেই নৱবৰ্ষৰ প্ৰথম দিনটোত শাস্ত্ৰৰ অনুসৰি যিসমূহ অশুভ কামৰ বিষয়ে কোৱা হৈছে, সেইসমূহ কাম কেতিয়াও কোনো ব্যক্তিয়ে ঘৰখনৰ কৰিব নালাগে। গতিকে আহক আমি প্ৰথমেই জানি লওঁ
কি কাম এই দিনটোত কৰিব নালাগিব। তাৰ পাছত আপোনাক জনাম গোটেই বছৰটোৰ বাবে আপুনি নৱবৰ্ষৰ প্ৰথম দিনটোত ঘৰৰ সকলোৱে মিলি কোনকেইটা বস্তু খোৱাটো খুবেই উচিত, যাৰ দ্বাৰা বছৰটোলৈ আপোনাৰ ঘৰত ৰোগ ব্যাধিৰ সমস্যা কম হৈ থাকিব। গতিকে আপুনি সেইবাবেই ভিডিঅ'টো শেষ পৰ্যন্ত চাই থাকিব। প্ৰিয় দৰ্শক, 1 নম্বৰতে হৈছে আপুনি এলাহ নকৰিব এই নৱবৰ্ষৰ প্ৰথম দিনটোত ৰাতিপুৱা শুই উঠিবৰ বাবে। নৱবৰ্ষৰ প্ৰথম দিনটোত আপুনি এলাহৰ স্বভাৱ ত্যাগ কৰক আৰু সোনকালে শুই উঠক। যদি নৱবৰ্ষৰ প্ৰথম দিনটোত দেৰিলৈকে শুই থাকে, নেতিবাচক শক্তি আপোনাৰ প্ৰতি আকৰ্ষিত হ'ব, যাৰ ফলত আপোনাৰ প্ৰতি গোটেই বছৰটোতে নেতিবাচক শক্তিৰ আকৰ্ষিত হৈ থাকিব, প্ৰভাৱ পৰি থাকিব। সেইবাবেই আপুনি ৰাতিপুৱা ব্ৰহ্ম মুহূৰ্ততে সাৰ পাই উঠি স্নান কৰি আপুনি ঈশ্বৰৰ ভক্তিত নিজকে সমৰ্পিত কৰক। এনে কৰাটোৱে আপোনাৰ জীৱনটোৰ বাবে, গোটেই বছৰটোৰ বাবে আপোনাৰ মংগল হ'ব, অতি শুভ আৰু ফলদায়ক হ'ব বুলি কোৱা হৈছে শাস্ত্ৰত। আপুনি যদি নৱবৰ্ষৰ প্ৰথম দিনটোতেই বহু দেৰিলৈকে শুই থাকে, পলমকৈ শুই উঠে, তেন্তে ইয়াক অতি অশুভ বুলি মনা হৈছে। কিয়নো এলাহ কৰা মানুহে জীৱনত কেতিয়াও সফলতা পাব নোৱাৰে। সেইবাবেই আপুনি সফলতা পাবলৈ হ'লে পুৱা প্ৰতিদিনে সোনকালে উঠিবলৈ চেষ্টা কৰক, বিশেষকৈ আপুনি নৱবৰ্ষৰ প্ৰথম দিনটোত। লগতে এখন ঘৰত তেতিয়াহে লক্ষ্মী দেৱীয়ে বাস কৰে, তেতিয়াহে ঘৰখনত সুখ সমৃদ্ধিৰে প্ৰৱেশ কৰে, যেতিয়া লক্ষ্মী দেৱী ঘৰখনত বাস কৰিব। আৰু ঘৰত লক্ষ্মী দেৱী বাস কৰিবলৈ হ'লে আপুনি এনেধৰণৰ কু অভ্যাস ত্যাগ কৰিব লাগিব। 2 নম্বৰতে হৈছে প্ৰিয় দৰ্শক, আপুনি নৱবৰ্ষৰ প্ৰথম দিনটোত ক'লা কাপোৰ পিন্ধাৰ পৰা বিৰত থাকিব। বছৰৰ প্ৰথম দিনটোত আপুনি ক'লা কাপোৰ পিন্ধাটো শাস্ত্ৰৰ অনুসৰি অশুভ বুলি মনা হয়। আপুনি বছৰৰ প্ৰথম দিনটোত ফটা অপৰিষ্কাৰ পুৰণি কাপোৰ পিন্ধাটো অশুভ বুলি মনা হয়। ইয়াৰ পৰিৱৰ্তে আপুনি পাতল ৰঙৰ আপুনি কাপোৰ পৰিধান কৰক। লগতে প্ৰিয় দৰ্শক, এই দিনটোত ক'লা কাপোৰ বা ফটা লেতেৰা কাপোৰ পিন্ধিলে লক্ষ্মী দেৱীও অসন্তুষ্ট হয়, যাৰ ফলত আপোনাৰ জীৱনলৈ দুৰ্ভাগ্যৰ সৃষ্টি হ'ব পাৰে, দুখ দৰিদ্ৰতা আহিব পাৰে আপোনাৰ জীৱনলৈ। সেইবাবে ইয়াৰ প্ৰতি লক্ষ্য ৰাখিব। 3 নম্বৰতে হৈছে আপুনি নেতিবাচক কথা বা চিন্তা এই দিনটোত কেতিয়াও নকৰিব। নেতিবাচক অৰ্থাৎ নিগেটিভ চিন্তাসমূহ আপোনাৰ মনলৈ নৱবৰ্ষৰ প্ৰথম দিনটোত আহিবলৈ নিদিব। লগতে বছৰৰ প্ৰথম দিনটোত আপুনি যিকোনো মানুহৰ মুখৰ পৰাও এই নিগেটিভ কথাবোৰ আপুনি শুনাৰ পৰা বিৰত থাকিব। নহ'লে আপোনাৰ গোটেই বছৰটোৰ বাবে সেই নিগেটিভ চিন্তাসমূহ মনলৈ আহি থাকিব পাৰে। লগতে গোটেই বছৰটোলৈ আপুনি মানসিক অশান্তি, নেতিবাচক চিন্তাধাৰাৰে আপোনাক আগুৰি ধৰিব, যাৰ ফলত আপুনি কোনো কাম ভালদৰে সম্পূৰ্ণ কৰিব নোৱাৰা হ'ব। প্ৰিয় দৰ্শক, লগতে নৱবৰ্ষৰ প্ৰথম দিনটোত আপোনাৰ ঘৰখন আন্ধাৰ কৰি নাৰাখিব। বিশেষকৈ ঘৰৰ মুখ্য দুৱাৰ অৰ্থাৎ প্ৰৱেশ দ্বাৰা কেতিয়াও আপুনি আন্ধাৰ কৰি নাৰাখিব, লেতেৰা পৰিৱেশ কৰি নাৰাখিব। ইয়াৰ দ্বাৰা লক্ষ্মী দেৱী ঘৰলৈ নাহিব, ঘৰ এৰি গুচি যাব, যাৰ ফলত ঘৰলৈ দৰিদ্ৰতা অহাটো নিশ্চিত। 4 নম্বৰতে হৈছে প্ৰিয় দৰ্শক, আপুনি নৱবৰ্ষৰ প্ৰথম দিনটোত আৰ্থিক ভুল কেতিয়াও নকৰিব। ধৰ্মীয় বিশ্বাস অনুসৰি বছৰৰ প্ৰথম দিনটোত আপুনি যিকোনো আৰ্থিক লেনদেন, ঋণ আপুনি গ্ৰহণ কৰা বা প্ৰদান কৰাটো অতি অশুভ বুলি মনা হৈছে। এইবাবে আপুনি নৱবৰ্ষৰ প্ৰথম দিনটোত কোনো ধৰণৰ আৰ্থিক লেনদেন কৰাৰ পৰা বিৰত থাকিব। অন্যথা আপুনি বছৰটোলৈ আৰ্থিক অসুবিধাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। নৱবৰ্ষৰ প্ৰথম দিনটোত এনে কৰিলে, এই দিনটোত টকা পইচাৰ লেনদেন কৰিলে আপুনি গোটেই বছৰটোত টকা পইচাৰ ক্ষেত্ৰত অভাৱৰ সন্মুখীন হ'ব লাগিব বুলি কোৱা হৈছে। এই দিনটোত আপুনি কাৰো পৰা ধাৰ ঋণ নল'ব আৰু কাকো আপুনি নিদিব ধাৰ ঋণ। জ্যোতিষশাস্ত্ৰৰ মতে কোৱা হৈছে, নৱবৰ্ষৰ প্ৰথম দিনটোত যদি আপুনি ধন আদান প্ৰদান কৰে, তেতিয়াহ'লে আপুনি আগন্তুক দিনত আৰ্থিক সমস্যাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে।
5 নম্বৰতে হৈছে প্ৰিয় দৰ্শক নৱবৰ্ষৰ প্ৰথম দিনটোত কাৰো লগত আপুনি হাই কাজিয়া তৰ্ক বিতৰ্ক নকৰিব নহলে গোটেই বছৰটোত আপুনি অশুভ ফল পাবলৈ সক্ষম হ'ব বুলি কোৱা হৈছে শাস্ত্ৰত 6 নম্বৰতে হৈছে নৱবৰ্ষৰ প্ৰথম দিনটোত আপুনি জ্যেষ্ঠজনক সন্মান কৰক আৰু আপুনি কোনো মানুহক কেতিয়াও অপমান নকৰিব এই দিনটোত লগতে প্ৰিয় দৰ্শক নৱবৰ্ষৰ প্ৰথম দিনটোত সুৰা সেৱন কৰাৰ পৰাও বিৰত থাকিব নৱবৰ্ষৰ প্ৰথম দিনটোত আপুনি ফূৰ্তি হিচাপত হলেও সুৰা সেৱন নকৰিব এনে বস্তু সেৱন কৰিলে আপুনি আৰ্থিক সমস্যাৰ সন্মুখীন হ'ব লাগিব জ্যোতিষশাস্ত্ৰৰ অনুসৰি কোৱা হৈছে গোটেই বছৰটোৰ বাবে 8 নম্বৰতে হৈছে প্ৰিয় দৰ্শক নৱবৰ্ষৰ প্ৰথম দিনটোত আপোনাৰ ঘৰৰ ভিতৰলৈ কোনো ধৰণৰ ধাৰ থকা বস্তু আপুনি ক্ৰয় কৰি ভিতৰলৈ নোসোমাব ইয়াৰ প্ৰতি বিশেষ লক্ষ্য ৰাখিব 9 নম্বৰতে হৈছে প্ৰিয় দৰ্শক আপোনাৰ পাৰ্চ কেতিয়াও এই নৱবৰ্ষৰ প্ৰথম দিনটোত খালী কৰি নাৰাখিব আপুনি যদি নৱবৰ্ষৰ প্ৰথম দিনটোত পাৰ্চ খালী কৰি ৰাখে তেতিয়াহলে আপুনি আৰ্থিক সমস্যাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে নতুন বৰ্ষত গতিকে আপুনি খালী কৰি কেতিয়াও নাৰাখিব প্ৰিয় দৰ্শক নৱবৰ্ষৰ দিনটোত আপোনাৰ পাৰ্চত কি ৰাখিব লাগে তাৰ বিষয়ে আমি আপোনালোকৰ বাবে এটা ভিডিঅ' প্ৰস্তুত কৰি দিয়া আছে যদি সেই ভিডিঅ'টো চোৱা নাই আপুনি আমাৰ চেনেলত সেই ভিডিঅ'টো আপুনি উপভোগ কৰিব বা চাই ল'ব তেতিয়া আপুনি সুন্দৰভাৱে জানিব পাৰিব প্ৰিয় দৰ্শক এতিয়া আমি জানো আহক বছৰৰ আৰম্ভণিতে প্ৰথম দিনটোতে কি বস্তু খালে আপুনি সুখ শান্তি ঘৰখনত বৃদ্ধি কৰিব পাৰিব গতিকে আহক আমি তাৰ মাজলৈ আগবাঢ়ো এইবাৰ 1 নম্বৰতে হৈছে প্ৰিয় দৰ্শক দৈ যিকোনো শুভ কামলৈ যোৱাৰ আগতে দৈ খাই যোৱাটো অতি শুভ বুলি শাস্ত্ৰত মনা হয় গতিকে বছৰৰ প্ৰথম দিনটোত আপুনি দৈ সেৱন কৰাটো অতি শুভ বুলি মনা হয় ইয়াৰ ফলত আপোনাৰ বাবে আপোনাৰ ঘৰখনৰ বাবে শুভ কামনা কঢ়িয়াই আনিব গোটেই বছৰটোৰ বাবে বিশেষকৈ প্ৰিয় দৰ্শক যিকোনো শুভ কামলৈ যোৱাৰ আগতে দৈ চেনি এনে ধৰণৰ বস্তু খোৱাৰ আমাৰ সমাজত এক নিয়ম আছে গতিকে নৱবৰ্ষৰ আৰম্ভণিৰ দিনটোতে এনে বস্তু সেৱন কৰিলে গোটেই বছৰটোৰ বাবে শুভ কামনা বৃদ্ধি কৰে বুলি কোৱা হয় 2 নম্বৰতে হৈছে প্ৰিয় দৰ্শক দল আৰ্থিক সমৃদ্ধিৰ লগত দলৰ সম্পৰ্ক আছে বছৰৰ শেষ নিশা আপুনি শাক পাচলি খাব লাগে দালি খালে শুভ কামনা আহে বুলি কোৱা হয় 3 নম্বৰতে হৈছে প্ৰিয় দৰ্শক ফল হালধীয়া কমলা ৰঙৰ ফলবোৰক আৰ্থিক সমৃদ্ধিৰ প্ৰতীক বুলি গণ্য কৰা হয় গতিকে আপুনি নৱবৰ্ষৰ প্ৰথমৰ দিনটোত যদি আপুনি কমলাৰ ৰঙৰ দৰে হালধীয়া ৰঙৰ দৰে ফল খাব পাৰে তেতিয়াহলে অতি শুভ বুলি মনা হৈছে শাস্ত্ৰত 4 নম্বৰতে হৈছে প্ৰিয় দৰ্শক বহু লোকে নৱবৰ্ষৰ প্ৰথম দিনটোত কুঁহিয়াৰ ৰস সেৱন কৰে গতিকে আপুনিও খাব পাৰে জনবিশ্বাস অনুসৰি প্ৰিয় দৰ্শক ফলৰ বীজ যিমানেই বেছি থাকে ইমানেই ফল ভাল বুলি বিশ্বাস কৰা হয় গতিকে আপুনিও নৱবৰ্ষৰ প্ৰথম দিনটোত কুঁহিয়াৰ ৰস সেৱন কৰিব পাৰে 5 নম্বৰতে হৈছে আপেল আপেলক প্ৰেম আৰু উভতাৰ প্ৰতীক হিচাপে গণ্য কৰা হয় গতিকে প্ৰিয় দৰ্শক নৱবৰ্ষৰ প্ৰথমৰ দিনটোত আপুনি আৰম্ভণিৰ দিনটোত এই ফল খাব পাৰে আপুনি আগন্তুক বছৰ সুফল পাব পাৰিব 6 নম্বৰতে হৈছে ইউৰোপ আৰু কিছুমান দেশত মাজনিশা 12 বজাৰ ভিতৰত মাছ খোৱাৰ প্ৰথা আছে মাছক প্ৰগতি আৰু সমৃদ্ধিৰ প্ৰতীক বুলি গণ্য কৰা হয় একেলগে একাধিক কণীৰ পৰা মাছক সমৃদ্ধিৰ প্ৰতীক বুলি গণ্য কৰা হয় গতিকে ইউৰোপী সকলেও বছৰৰ প্ৰথমৰ আৰম্ভণিৰ দিনটোত মাছ সেৱন কৰে 7 নম্বৰতে হৈছে প্ৰিয় দৰ্শক নৱবৰ্ষৰ প্ৰথম আৰম্ভণিৰ দিনটোত ৰীতি নীতিৰ অনুসৰি আপুনি 12টা আঙুৰ খাব পাৰে 12টা আঙুৰ খোৱাৰ এক নিয়ম আছে বুলিও কোৱা হৈছে প্ৰিয় দৰ্শক জনবিশ্বাস অনুসৰি এই 12টা আঙুৰে বছৰৰ 12টা মাহকে প্ৰতিনিধিত্ব কৰে সেইবাবে বিশ্বাস কৰা হয় বছৰৰ আৰম্ভণিৰ দিনটোতে যদি আপুনি 12টা আঙুৰ সেৱন কৰে তেতিয়াহলে আপুনি গোটেই বছৰটোৰ 12 মাহলৈকে আপোনাৰ ভাগ্যত ভাল ফল পাব বুলি বিশ্বাস কৰা হয় লগতে প্ৰিয় দৰ্শক জনবিশ্বাস অনুসৰি নৱবৰ্ষৰ প্ৰথমৰ দিনটোত কেক বা
ৰুটি খোৱাৰো এক নিয়ম আছে। গতিকে প্ৰিয় দৰ্শক, এয়া আমি জনবিশ্বাস আৰু লোকবিশ্বাস অনুসৰি আপোনালোকৰ লগত শ্বেয়াৰ কৰিলো যিসমূহ বস্তু নৱবৰ্ষৰ প্ৰথম দিনটোত সেৱন কৰাৰ বিষয়ে আপোনাৰ আগত শ্বেয়াৰ কৰিলো। গতিকে আপুনি প্ৰথমৰ কামসমূহ নকৰাকৈ থাকিবলৈ অৱশ্যেই চেষ্টা কৰিব। গতিকে আজিৰ ভিডিঅ'টো ইমানেই আছিল। আশা কৰো ভিডিঅ'টো চাই নিশ্চয় ভাল পালে। যদি ভাল পালে তেন্তে আৰু 10 জন বন্ধুবৰ্গৰ লগতো যিমান পাৰে শ্বেয়াৰ কৰি তেওঁলোককো উপকৃত কৰিব। গতিকে আপোনালোক ভালে থাকক, সুস্থ থাকক, তাৰেই আমিও কামনা কৰিলো। ধন্যবাদ।